ৰখক প্ৰথম পৰা কৈ আছোঁ। যিহেতু স্কুলৰ ক্লাছবোৰ নিয়মীয়াকৈ কালিৰ পৰা আৰম্ভ হ'বই। নিউ ইয়াৰ বুলি সকলো স্কুলৰ ষ্টাফ মিলি গ'লোঁ পিকনিক খাবলৈ। প্ৰথমে উঠিয়ে চকীবোৰ ল'লোঁ, নদীলৈ আহিলোঁ কাৰণ ঠাইডোখৰ বুকিং কৰিব লাগিব। নহ'লে বেলেগে লৈ ল'ব। এয়া গাঁৱৰ নামঘৰৰ ৰাস্তাটোদি পিকনিক খোৱা স্থানলৈ বুলি ভাইটিকেইটাৰ লগত চকী নি পেলাই গৈ আছোঁ। এতিয়া চাব পিকনিক প্লেচ ঘৰৰ ওচৰত হোৱাটো মজা নে গজা। এয়া টমটমত গৈ আছোঁ পিকনিকৰ স্থানলৈ বুলি। এতিয়া খুৰাজন আৰু মই মিলি পেলাই বস্তুবোৰ আৰু বজাৰবোৰ পিকনিক খোৱাৰ স্থানলৈ নিলোঁ আৰু নমাই হৈ গ'ল। এতিয়া নদীতে ৰখি আছোঁ কাৰণ কোনো আহি পোৱা নাই নদীৰ ভিউ চাই। অলপ পিছতেই সকলো আহি পালে আৰু মই গ'লোঁ ঝাৰু আনিব। ইয়াৰ পিছত চব্জি কাটিলোঁ চবেই মিলি পেলাই। ময়ো ওলাই গ'লোঁ। এয়া ব্ৰেকফাষ্ট কৰিলোঁ। এয়া বনোৱা আৰু চব্জি কটাত চব লাগি গৈছে সকলোৱে। ইয়াৰ পিছত চব চেলফি ভিডিঅ' উঠাত বিজি। তাৰপিছত ওলাল টেঙা আৰু টেঙা বুলি ক'লেতো মোকতো ক'বই নালাগে। আমাৰ খানা হৈ গ'ল, খালোঁ, বাচন ধুলোঁ আৰু ঘৰলৈ আহিলোঁ।